वासुदेवाय। जय जय कृष्ण कृपा मय महेश्वर। जार ऐक्य घिरे बहे ब्रह्मा हरिहर। मयचकुर्मयादि अंकय अवतार जार। ईश्वर कृष्ण करो कोटि नमस्कार। नमो नमो मधुमूर रिपु महाहरि। अन्तजोत्तमयाति हवे जाकस्मरि। समस्त जगत उद्धारक जार नाम। हेनाय कृष्ण करो सहस्र प्रणाम। कृष्ण हरि। महापुरुष श्री श्री माधवदेव गुरुजनार द्वारा रचित भक्ति रत्नावली ग्रंथर चतुर्थ विरोचन श्रवण विरोचन। और जोवाकाली आमी पालो जे जिসকল लोक हरि कथा एरि विषयत मात्र रति সেইসকলক চাৰি প্ৰকাৰ পশুৰ লগত তুলনা কৰিছে। প্ৰথমে কৈছে তেওঁ কুকুৰ সদৃশ, দ্বিতীয় কৈছে তেওঁ গাহৰি সদৃশ, তৃতীয় কৈছে তেওঁ উট সদৃশ, আৰু চতুৰ্থতে কৈছে তেওঁ গাধ সদৃশ। কুকুৰৰ নিচিনা সেইজন মানুহ বা লোক অৱজ্ঞাৰ পাত্ৰ, গাহৰিবিলাকৰ নিচিনা সেইসকলে কেৱল বিষ্ঠা ভুঞ্জি, বিষয়ৰূপী যি বিষ্ঠা তাক ভুঞ্জিয়ে কেৱল আনন্দ পায়। তেওঁলোকৰ সন্মুখতে পিতা পুত্ৰ ভাৰ্যা মাতৃ ইষ্ট কুটুম্ব মৰি গৈছে যদিও, নানা দুখ যন্ত্ৰণা খাইছে, তথাপিতো পুনঃ সেই কৰ্মকে আচৰে কাৰণে সেইসকলক উটৰ লগত তুলনা কৰিছে। আৰু শেষত এই মায়াময় জগতত যিমানে ধন সম্পত্তি পুত্ৰ ভাৰ্যা বাঢ়ে সিমানে আনন্দ হয় কাৰণে গাধৰ লগত তুলনা কৰিছে। গাধবিলাকৰ পিঠিত যিমানে বজা দিয়া হয় সিমানে গাধবিলাক গন্তব্যস্থলীলৈ গৈ খুব খৰখেদাকৈ যায়, কাৰণ সি জানে যিহেতু তাৰ পিঠিত অধিক বজা আছে, আজি মালিকে তাক ভালকৈ খুৱাব। কিন্তু গাধৰ পিঠিত যদি বজা নাথাকে তেনেহ'লে গাধ খুব লাহে লাহে যায়, কাৰণ সি জানে আজি তাক খাদ্য নিদিয়ে। গতিকে যিসকলে কৃষ্ণ কথা নুশুনে সেইসকলক কৈছে চাৰিও পশুত হিত অদম নিশ্চয়। এই চাৰিগোটা যি পশু তাতকৈও অদম বুলি কৈছে যিয়ে কৃষ্ণ কথা নুশুনে। আৰু যিমান নিন্দাৰ পাত্ৰৰ যোগ্য লোক আছে তাৰ ভিতৰত হৰি বিমুখসকল আটাইতকৈ নিন্দাৰ পাত্ৰ। এই কথাখিনিয়ে বিদুৰেও কৈছে, সমস্ত শাস্ত্ৰৰ তাৎপৰ্য জানি। তাৰ পিছত ইয়াত বিদুৰৰ বচন শেষ কৰি কৈছে, আর কেবল ব্যর্থে আয়ু
হইল সমাপতি কিন্তু হিতৈ অৱশ্যে যায় বেকধ গতি বিদুৰে সেইসকল মনুষ্যৰ ওপৰত পুতৌ প্ৰকাশ কৰিছে যিসকলে বাক্য মন আৰু শৰীৰৰ দ্বাৰাই হৰি কথা শ্ৰৱণত বাহিৰে কেৱল বিষয় সম্বন্ধীয় সুখত নিৰন্তৰ লাগি আছে। মায়াময় জগতখনকে হাৰ মানি এই মায়াময় জগতখনতে মদমত্ত হৈ মজি আছে, নিশেষে মজি আছে। সেইসকলক কৈছে যে সেইসকল আচলতে আত্মঘাতী, সেইসকলহে প্ৰকৃততে আত্মঘাতী। গতিকে সেইসকলৰ কি হৈছে বোলে, কেৱল ব্যৰ্থেহে আয়ু ভৈল সমাপতি। আৰু কি হয় বোলে, এইহান দুৰ্লভ মনুষ্য জন্ম পায়ো অধগতি যায়। অধগতি যায় মানে এই শৰীৰ এৰাৰ পিছত পুনঃ পশু পক্ষী বৃক্ষলতা আদি নিকৃষ্ট যোনিত জন্ম লভি পুনৰ বিষয় ভোগ কৰে। বিষয় ভোগতে নিমজ্জিত হৈ থাকে। আর লয় কইহার সাক্ষী হে ব্রহ্মার বাক্যত কহন্ত ব্রহ্মায় দেব খবরয়া গত। আৰু এই কথা যে সত্য তাক ব্ৰহ্মাদেৱে দেৱতাবিলাকৰ আগত কৈ আছে। আৰু ব্ৰহ্মাদেৱে সাক্ষী দিছে, কি দিছে? আর সৃষ্টি আদি কৰি মাদ বৰলীলা যত তাত বহিৰ্ভূত অন্য কুকথা মস্ত। ভগৱানে যে মায়াক আশ্ৰয় কৰি পঞ্চভৌতিক জগত যি সৃষ্টি কৰিছে, ব্ৰহ্মাই কৈছে যে এইবিলাক আচলতে অসন্ত, ই মিছা, সঁচা নহয়। আৰু সেই সম্বন্ধে যিয়ে কেৱল খোৱা লোৱা, টকা পইচা, পুত্ৰ ভাৰ্যা, ধন, এই সম্বন্ধে মাত্ৰ যিয়ে কথা পাতি থাকে, ইন্দ্ৰিয় বিষয়, ইন্দ্ৰিয় তৃপ্তিৰ কথা, ইন্দ্ৰিয় মনোৰথ পূৰণ কৰাৰ কথা, তাক কুকথা বুলি কৈছে। ভাগৱতে কৈছে যি কথাত মাধৱৰ নাম নাই, সেই কথা চুৱাপাতনিৰ লেখীয়া, উচ্ছিষ্ট গৰ্তৰ সম। গতিকে সেই কুকথা আর হিত কুকথা কৰে হে যিজনে শ্ৰৱণ কদাচিত বৈকুণ্ঠ নযায় সিটো জন। গতিকে এই মায়াময় জগত সম্বন্ধে যিবিলাক কথা, তাক যিসকলে কেৱল শ্ৰৱণ কৰে, কৰি থাকে, সেইসকলে কেতিয়াও বৈকুণ্ঠলৈ নাযায়। বৈকুণ্ঠলৈ নাযায় মানে সেইজন লোকৰ মনৰ যি তিনি প্ৰকাৰৰ কুণ্ঠা, শোক, মোহ আৰু ভয়, এই তিনি প্ৰকাৰ কুণ্ঠা কেতিয়াও মনৰ পৰা দূৰ নহয়। আৰু নহয় কাৰণে কি হয় বোলে, এই সংসাৰত সি সদা মৃত্যু ভয়ত কঁপি থাকে, শোক পাই থাকে, দুখ পাই থাকে,
এক মুহূৰ্তৰ কাৰণে যদি সুখ পায় ঠিক পৰৱৰ্তী সময়ত আৰু সিয়ে দুখৰ কাৰণ হয়। গতিকে সংসাৰত মাত্ৰ দুটা ফল আস্বাদন কৰি থাকে, সুখ আৰু দুখ, সুখ আৰু দুখ। সেইজন কেনেকুৱা মানুহ? হে ভৈলাঘিত মহাভাগ্য হীন সমুদায় পূৰ্ব পুণ্য মানে নষ্ট কৰে কুকথায়। আমি ভাবোঁ যে কৰ্মবিলাক আমি নিজে কৰি আছোঁ। কৰ্ম আচলতে আমাক আমাৰ স্বভাৱে কৰায়, যি কৰ্মই হওক, যি কৰ্মই নহওক কিয় ই আমাৰ স্বভাৱে কৰায়। যিসকলৰ পূৰ্বৰ পুণ্য আছে, ঈশ্বৰৰ ভজনা কৰিছে, সেইসকলৰ কি হয় বোলে কৰ্মবিলাক ঈশ্বৰীয় কৰ্ম হৈ যায়। তেওঁলোকে ঈশ্বৰৰ কৰ্ম কৰাৰ কাৰণে ভগৱানে কৃপা কৰে। কিন্তু যিসকলে কেৱল ইন্দ্ৰিয় বৃত্তিকে গুৰুত্ব আৰোপ কৰি আছে, সেইসকলে ঈশ্বৰৰ কৰ্ম কৰিব নোৱাৰে। কি কৰিব? মায়াময় কৰ্ম কৰে। আৰু পৰিণাম বোলে তাৰ পৰিণামত সেইসকলে ক্ষন্তেক সুখ পায় যদিও তৎপশ্চাত পুনৰ দুখ প্ৰাপ্তি কৰে। আৰু এই মায়াময় জগত সম্বন্ধে যিবিলাক কথা যদি শ্ৰৱণ কৰি থাকে, সেইজন মহাভাগ্যহীন। আৰু পূৰ্বৰ যদি কিবা পুণ্য আছিলো, সেই পুণ্যবিলাক সি নষ্ট কৰে, অবাবত নষ্ট কৰে পুণ্যবিলাক। আর পেলাৱে তাহাক মহা ঘোৰ নৰকত আপোনাৰ পাতকে পুনি ভৈলা হত। গতিকে সেই জীৱ ঘোৰ নৰকত পৰে, তমময় নৰক, ৰৌ নৰক আদি কৰি যি আছে নৰক, এই নৰকত পৰে। আৰু পৰি কি হয়? নিজে 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 আত্মঘাতী হয়, নিজে নিজক হত্যা কৰাৰ নিচিনা। এইহান কলিকালত ভাৰতবৰ্ষৰ নিচিনা পুণ্যক্ষেত্ৰত মনুষ্য শৰীৰৰ নিচিনা দুৰ্লভ শৰীৰ পায়ো যিয়ে হৰিক নবজি মায়াময় কুকথাত মাত্ৰ ৰুটি, সেইসকলৰ এই গতি। সেইকাৰণে যে দেখাইল ব্ৰহ্মাৰ বাক্যে কুকথাৰ ফল, শুনে মাধৱৰ কথা যাহাৰাসকল। যিসকলে ভগৱানৰ কথা শুনে, ভগৱানৰ উপদেশ মতে চলে, শাস্ত্ৰৰ উপদেশ মতে চলে, সেইসকলৰ কি হয়? কহু তাৰ ফল স্পষ্ট তত্তৰ বচনে, কৃষ্ণৰ আগত বাক্য বোলে তত্ত্বগণে। হে ৰাম তজু কথাই অমৃত ক, পিয়ে জিত জন তাহাৰ ভকতি আতি বাৰে অনুক্ষণ। চাওক, এটা হ'ল হৰি বিমুখ, যিসকলে মায়াময় জগতৰ মায়াময় কথাত ৰত হৈ নৰক গতি পায়, নিজে নিজে অধগতি যায়। আৰু আনহাতে তাৰ বিপৰীতে সেইজন যিয়ে কৃষ্ণ কথা শ্ৰৱণ কৰে, হৰি কথা শ্ৰৱণ কৰে, হৰি কথা উপদেশ পালন কৰে, সেইজনৰ কি বোলে তাৰ কথা, তাৰ ফল সম্বন্ধে ভাগৱতৰ ৩য় স্কন্ধত যেতিয়া ভগৱানে ব্ৰহ্মকল্পত মায়াক আশ্ৰয় কৰি দুই ৰূপ হ'ল প্ৰকৃতি আৰু পুৰুষ। প্ৰকৃতিত বীৰ্যদান কৰাৰ লগে লগে মহৎ কুমাৰ আহিল, মহৎ কুমাৰৰ পৰা সাত্বিক, ৰাজসিক আৰু তামসিক অহংকাৰ জন্মিল।
সাত্বিক ৰাজসিক তামসিক অহংকাৰৰ পৰা ক্ৰমে 10 দেৱতা 10 ইন্দ্ৰিয় পঞ্চ প্ৰাণ আৰু পঞ্চভূত জন্মিল। এই তত্ত্ববিলাক যদিও সৃষ্টি হ'ল তেওঁলোক বেলেগে বেলেগে পৰি থাকিল। গতিকে তত্ত্ববিলাকে ভগৱানক কৈছে, হে প্ৰভু, যেতিয়ালৈকে তুমি আমাত প্ৰৱেশ নকৰা তেতিয়ালৈকে আমি এক হ'ব নোৱাৰোঁ। আৰু তত্ত্বৰ স্তুতিত প্ৰভু ভগৱন্তই জীৱ অংশে প্ৰৱেশিলা গাঁৱে গাঁৱে। প্ৰত্যেক তত্ত্বত প্ৰৱেশ কৰাৰ লগে লগে কি হ'ল বোলে তেওঁ এক হৈ গ'ল। সেই তত্ত্ববিলাকে ভগৱানৰ আগত কৈ আছে যে যিটোজনে তোমাৰ কথা অমৃতক কৃষ্ণ চৰিত্ৰ অমৃতক পান কৰে তাহাঁতৰ ভকতি অনুক্ষণে বৃদ্ধি পায়। তাহাৰ হে ভকতি। ভক্তি ধৰ্ম মানে তাৰ মূল বস্তুৱে হ'ল শ্ৰৱণ কীৰ্তন। শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি, তাত ভিন্ন অন্য একো নাই। আৰু শ্ৰৱণ কীৰ্তন কৰি যদি অনুক্ষণ তাহাৰ ভকতি বাঢ়ে তেতিয়া কি হয়? হৱে চিত্ত শুদ্ধ মিলে আনন্দ সাক্ষাৎ, হৱয় নিৰ্মল বোধ হৃদয়ত জাত। ভগৱান যিহেতু হৃদয়গত হৈ আছে, হৃদয়তে আছে, কৃষ্ণ কথা কৰ্ণপথে যদি হৃদয়ক যায় তেতিয়া ঈশ্বৰ পুৰুষে হৃদয়ৰ চিত্তৰ যতেক বাসনা আছে, কামনা বাসনা সমস্ত মলবিলাক শুদ্ধ কৰে, তাৰ নাশ কৰে। আৰু সেইকাৰণে চিত্ত শুদ্ধ হয়। আৰু চিত্ত শুদ্ধ হোৱাৰ লগে লগে যিহেতু কৃষ্ণ মানে আনন্দৰ কাৰক, গতিকে সচ্চিত আনন্দ স্বৰূপ, সেই আনন্দ প্ৰাপ্তি হয়। জগতত লোকে আনন্দ প্ৰাপ্তিৰ কাৰণে সমস্ত কৰ্ম কৰে যদিও অজ্ঞান জীৱৰ কাৰণে, অবিদ্যাই আৱৰি আছে কাৰণে কৃষ্ণ বিমুখ হৈ, হৰি বিমুখ হৈ, মায়াময় যি মিছা জগতখনক সঁচা মানি তাতে মজি আছে কাৰণে কি পায়? সুখ আৰু দুখ। আৰু যিসকলে সন্তৰ সংগত শ্ৰৱণ কীৰ্তন কৰি বোধ জন্মিছে যে জগত মিছা, কেৱল তুমিহে সঁচা, ভগৱান কৃষ্ণহে সঁচা, সেই কৃষ্ণৰ নিৰ্গুণ কৃষ্ণৰ যি গুঞ্জক তাক যদি শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কীৰ্তন কৰে তেতিয়াহ'লে তেওঁলোকে হৃদয়ত আনন্দ প্ৰাপ্তি কৰে। আৰু আনন্দ যেতিয়া পায় তেতিয়া কি হয়? হৱয় নিৰ্মল বোধ হৃদয়ত জাত। তেতিয়া কি হয়? হৃদয়ত বোধ জন্মে, তাকহে জ্ঞান বুলি কয়। আমাৰ যি এইবিলাক যে খোৱা লোৱা কিবা বেপাৰ বাণিজ্যৰ জ্ঞান, ইয়াক জ্ঞান বুলি নকয়। ই অজ্ঞানতা মাত্ৰ। ই বিদ্যাও নহয়, ই অবিদ্যা। জ্ঞান কি বোলে? ঈশ্বৰ কৃষ্ণ মানে জ্ঞান, জ্ঞান মানে ঈশ্বৰ কৃষ্ণ। যদি ঈশ্বৰ কৃষ্ণক জানে, বোধ জন্মে, আত্মদৰ্শন হয়, সেইটোহে জ্ঞান, বাকী চব অজ্ঞানতা। আৰু সেইকাৰণে কৈছে যে হৱয় নিৰ্মল বোধ হৃদয়ত জাত, পৰম পবিত্ৰ বোধ হৃদয়ত জন্মে। তেতিয়া কি হয়? তোমাৰ করুণা তাক মিলয় স্বভাৱে, অনায়াসে সুখে গয়া বৈকুণ্ঠক পাৱে। তুমি সেইজনৰ ভকতিৰ বৈশ্য হৈ তুমি কৃপা কৰা, তোমাৰ করুণাৰ কি হয়? তেওঁ যোগ্য হয়, করুণা প্ৰাপ্তি হয় স্বভাৱসুলভভাৱে, আৰু অনায়াসে বৈকুণ্ঠ প্ৰাপ্তি কৰে। আর তত্ত্বৰ বচনয়ে থহি মানে, কৃষ্ণ কথা বলয়ার শুনা খাব ধানে।
কৃষ্ণ কথাৰ ফল কি, শ্ৰৱণ কৰিলে কি ফল পায় তাকে এতিয়া ক'ব। পৰম শ্ৰদ্ধায়ে জিত পিয়ে প্ৰতিনিত, হন্ত ভগবন্ত আখি হে তাৰ নিহিত। পৰম শ্ৰদ্ধায়ে যিটো প্ৰিয়ে প্ৰতিনিত, প্ৰত্যেক দিনে যিয়ে পৰম শ্ৰদ্ধা সহকাৰে কৃষ্ণ কথা অমৃত, হৰি চৰিত্ৰ অমৃত পান কৰে, শুনাৰ কথা কোৱা নাই, পান কৰাৰ কথা কৈছে। যেনেকে ডিঙি যদি শুকাই যায় আৰু পান কৰিব লাগে, পিয়াহ গুজাব লাগে, তেতিয়া পানী খোৱা যায়, পানীৰ দ্বাৰাই ডিঙিৰ পিয়াহটো মৰে। ঠিক তেনেধৰণে কৰ্ণৰ পিয়াহ মাৰিব কোনে পাৰে বোলে কৃষ্ণ অমৃতে, হৰি কথা অমৃতে। দ্বিতীয় কথা ইয়াত কৈছে যে শ্ৰদ্ধা সহকাৰে, শ্ৰদ্ধা তেতিয়াহে হ'ব যেতিয়া ঈশ্বৰৰ বিশ্বাস হ'ব। 99.99% ঈশ্বৰৰ বিশ্বাস নাই। অলপমান যদি ইফাল সিফাল হ'ল, আমাৰ স্বাৰ্থত ব্যাঘাত জন্মিল, তেনেহ'লে আমি আমাৰ বিশ্বাস ক'ত? মায়াময় জগতখনত বিশ্বাস। আমি সদায় এইটো কথাই আলোচনা কৰি আছোঁ। বিশ্বাস ক'ত? মায়াময় জগতখনত বিশ্বাস। ঈশ্বৰত বিশ্বাস নাই, নহয় মোৰ আছে নহয় ঈশ্বৰত, মই নাম গাওঁ, অমুক কৰোঁ, বোলে ঈশ্বৰত বিশ্বাস নাই। কিয় নাই? বোলে দেহটোত অলপ যদি ৰোগ হয়, বা ঘৰত যদি কোনোবা সদস্যই আজি কয় আজি যদি নামত যা বা আজি ভাগৱতত যা, দিগদাৰ আছে কিন্তু। নাইবা যদি বোলে নহয় আজি যদি ভাগৱতত যোৱা বা নামত যোৱা ইমান টকা হেৰাবা, তেতিয়া আমি সেই ঈশ্বৰৰ কথা এৰি মায়াময় বিষয়ত আমি মতি দিম। এতিয়া আমাৰ বহুতে ব্যাখ্যা দিব বোলে সেইটোৰো প্ৰয়োজন আছে, বোলে সেইটোৰ প্ৰয়োজন কাৰ আছে? হৰিবিমুখসকলৰ কাৰণে প্ৰয়োজন, যাৰ ঈশ্বৰত বিশ্বাস নাই, যাৰ বিশ্বাস মায়াময় জগতত, সেইসকলক লাগে। বোলে এই যে কৈছে বোলে সেইটোও কৰিব লাগিব, বোলে সেইটো হ'ল কি? এটা কুতৰ্কী পণ্ডিতৰ বাক্য, তাত ভিন্ন একো নহয়। যি ঈশ্বৰৰ একান্ত ভকত হ'ব, সেইজনে ঈশ্বৰ কৃষ্ণৰ কৰ্মক মাত্ৰ ঈশ্বৰৰ কৰ্মতহে ৰতি হ'ব। তেওঁৰ ঈশ্বৰত বিশ্বাস আছে, যদি মই আজি নাযাওঁ, যদি মই নাপাওঁ, পইচা নাই, যদি আজি মোক ঈশ্বৰ, মোৰ যদি ভাগ্যতে নাই, ঈশ্বৰে নোখোৱাই, তেনে নাই। ঈশ্বৰত বিশ্বাস মানে আন একো কথাত বিশ্বাস নাই, তাকহে। আৰু তেনেকুৱা যেতিয়া সুদৃঢ় বিশ্বাস হ'ব, তেতিয়াহে শ্ৰদ্ধা জন্মিব। গুৰু আৰু বেদান্ত বাক্য ভাগৱত, ইয়াত যেতিয়া বিশ্বাস জন্মিব, বোলে ভাগৱতে ঠিক কথা কৈ আছে, এই কথা আমি জীৱনত অনুশীলন কৰিব লাগে, পালন কৰিব লাগে, তেতিয়াহে শ্ৰদ্ধা জন্মে। শ্ৰদ্ধা এনে নজন্মে। গুৰু বেদান্ত বাক্যেষু বিশ্বাস ইতি শ্ৰদ্ধা। যেতিয়ালৈকে গুৰু আৰু বেদান্ত বাক্য ভাগৱত মানে কি? তেন অয়ম প্ৰত্যক্ষে, তেন অয়ম কি বোলে? ভগৱান। ভাগৱত মাহাত্ম্যত লিখিছে ভগৱান, ভাগৱত মানে ভগৱান। গতিকে এতিয়া ভাগৱতক যদি মই উপেক্ষা কৰোঁ, ভাগৱতক যদি মই পালন নকৰোঁ, আজি ভক্তি ৰত্নাৱলী পঢ়ি আছোঁ, ভক্তি ৰত্নাৱলী ভাগৱত, ভাগৱতৰ সাৰখিনি লৈহে ভক্তি ৰত্নাৱলী। বিষ্ণুপুৰী সন্যাসী বাৰাণসীৰ পৰা পঠাই দিছে এইখন শাস্ত্ৰ শংকৰদেৱৰ কাৰণে। এনে দিয়া নাই, কাৰণ বিষ্ণুপুৰী সন্যাসীয়ে পূৰ্ব দেশত, ভাৰতৰ পূৰ্ব দেশত মহাপুৰুষ শংকৰদেৱৰ ৰূপত ভগৱান সাক্ষাৎ অৱতৰিত হৈছে জানি বিষ্ণুপুৰী সন্যাসী ভক্তি ৰত্নাৱলী গ্ৰন্থখন পঠাই দিছে।
এই ভক্তি ৰত্নাৱলী গ্ৰন্থখন মহাপুৰুষ মাধৱদেৱে আজ্ঞাপৰ হৈ অসমীয়ালৈকে অনুবাদ কৰিছে। গতিকে যাৰ ভগৱান কৃষ্ণত বিশ্বাস আছে সেইসকলেহে শ্ৰদ্ধা জন্মে, আৰু সেইসকলে কি কৰে বোলে ভাগৱত আৰু গুৰুৰ বাক্য আখৰে আখৰে পালন কৰে। আৰু যিয়ে নকৰে বোলে তেওঁলোকৰ ঈশ্বৰতে বিশ্বাস নাই, গুৰুত বিশ্বাস নাই। সেইকাৰণে তেওঁলোকৰ কি হয় বোলে তেওঁলোক অধগতি যায়, তেওঁলোক নৰকত গমন কৰে, নৰক বাস কৰে। সেইকাৰণে কৈছে পৰম শ্ৰদ্ধাই যিটো প্ৰতিদিনে পান কৰে হন্ত ভগৱন্ত আখি তাৰ সন্নিহিত, সেইজনৰ একেবাৰে ওচৰত আহি ভগৱান থিয় হয়, অৰ্থাৎ দৰ্শন দিয়ে, ভগৱান একেবাৰে থিয় দিয়ে। আর ইঠাইতে বৈকুণ্ঠ ঘুক মিলে সর্বক্ষণে লয় ইহার সাক্ষী ব্ৰহ্মাৰ বচনে। আমাৰ সকলোৱে ভাবে মুক্তি মানে 5 প্ৰকাৰ মুক্তি, মৃত্যুৰ পিছত। বৈকুণ্ঠ মানে এই দেহটো মৰাৰ পিছত বুলি ভাবে। ইমান ভুল ধাৰণা আছে। কাৰণ কি বোলে ভাগৱত নুশুনে, শুনিছে যদিও তাক অনুশীলন নকৰে। বহুতে আকৌ ভাবে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই লিখি গৈছে মুক্তিটো নিষ্প্ৰিয় যিটো, গতিকে কোনোবাই যদি মুক্তি স্পৃহা কৰে তেনেহ'লে তেওঁ ভকত নহয়। কিন্তু ৰত্নাৱলী, ৰত্নাকৰ, ভাগৱত সমস্ততে কৈ আছে আৰম্ভ তেনেকেই হ'ব। যদি মনুষ্য শৰীৰ পাইছে, মনুষ্য শৰীৰৰ যদি দুৰ্লভ মনুষ্য জন্ম বুলি জানে, তেওঁ মোক্ষকামী হয়, মুমুক্ষুত্ব। মুক্তিকামী যদি নহয় তেনেহ'লে তেওঁ বিষয়কামী হ'ব, আৰু বিষয়কামী যদি হয় তেওঁ নৰক গতি হ'ব, অধগতি যাব। গতিকে মুক্তিকামী যদি হয় তেতিয়া তেওঁ মহাপুৰুষৰ সংগ লয়। আৰু মহাপুৰুষৰ সংগত গম পায় যে মুক্তি সুখতকৈও ভকতি সুখ শ্ৰেষ্ঠ। সেইকাৰণে তেতিয়া তেওঁলোকে মুকুতি বাঞ্চাৰ কথা নাভাবে। কি ভাবে? সন্তৰ সংগত হৰি কথা শ্ৰৱণ কীৰ্তন কৰি ভকতি সুখ পাব বিচাৰে, জন্মে জন্মে ভকতৰ সংগ বিচাৰে। কিন্তু কি বোলে কপিল ভগৱানে ভাগৱতৰ 3য় স্কন্ধতে কৈ গৈছে মুকুতি ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে জানা মুকুতিৰ হৈ পাত্ৰ। ভক্তি তেওঁ মুক্তি বাঞ্ছা কৰক নকৰক, কিন্তু ভক্তিৰ স্তৰ অনুযায়ী মুক্তি পাবই, ভক্তিৰ স্তৰ অনুযায়ী মুক্তি পাবই। ভগৱানৰ একান্ত ভকত যি ঈশ্বৰত বাদে আন একো নাজানে, যেনে সুদামা বা দামোদৰ বিপ্ৰ। এই দামোদৰ বিপ্ৰৰ নিচিনা ভকত যাৰ সন্তান 7 দিনলৈকে খাব নাপায় পৰি থাকে, তথাপিতো নিজে বিক্ৰী নগ'ল, ৰজাৰ সন্মুখত ৰাজকবি হ'বলৈ নগ'ল। এই সুদামা বা দামোদৰ বিপ্ৰই যেতিয়া দ্বাৰকালৈ গৈ ঘূৰি আহে, ৰাস্তাত 1 নিমিষৰ কাৰণে তেওঁৰ ঈশ্বৰৰ ওপৰত বিশ্বাস ভংগ হৈছিল। 1 মুহূৰ্ত যে মই নকলোৱে যেনিবা, মই ডাল দৰিদ্ৰ, মই নুখুজিলোৱে যেনিবা, সখীটো জানিব লাগে, তেওঁতো মোক কিব দিব লাগে। এই যে প্ৰশ্নটো আহিল, সন্দেহটো, শংকাটো, তাৰ কাৰণে দামোদৰ বিপ্ৰই শাস্তি মুক্তি পালে। আহি নিজৰ গাঁৱত দেখে সমস্ত দ্বাৰকাৰ দৰে হৈ আছে, ঘৰ গৃহস্থী, আনকি পত্নীও সাক্ষাৎ লক্ষ্মীৰ নিচিনা হৈ আছে। 1 মুহূৰ্ত, 1 নিমিষৰ কাৰণে ঈশ্বৰত যদি সন্দেহ উপজে একান্ত ভকতৰ, তেতিয়াহ'লে এক প্ৰকাৰ মুক্তি পায়। কিন্তু ভকতি সুখটো সৰ্বশ্ৰেষ্ঠ, সেইকাৰণে ভকতে
মুক্তি বাঞ্ছা মুক্তি সুখ বাঞ্ছা নকৰে। দ্বিতীয় কথা হৈছে যে মোক্ষ সুখ যত স্বৰ্গ সুখ মোক্ষ সুখ তাত মূল। ভাগৱতৰ প্ৰথম স্কন্ধতে কৈছে ভকতৰ সংগৰ অল্পক নুহিকে তুল। কিয় বোলে মোক্ষ সুখ পায়ো যদি শ্ৰৱণ কীৰ্তন নাচৰে তেনেহ'লে সেইসকলৰ পুনৰ কালৰ অধীন হয়, পুনৰ কালৰ অধীন হয়। সেইকাৰণে মুক্তি সুখতকৈ ভক্তি সুখত কি বোলে কাল মায়াৰ অধীন হৈ নাথাকে। ভগৱানে কৃপা কৰি কি কৰে বোলে বৈকুণ্ঠ প্ৰদান কৰে জীৱন্ত অৱস্থাত। ইঠাইতে বৈকুণ্ঠ সুখ মিলে অৰ্বক্ষণে। আৰু প্ৰমাণ লোৱা পাই যি প্ৰমাণ লোৱা ব্ৰহ্মাই কৈ আছে কৃষ্ণৰ আগত বিনা মন্ত সৃষ্টি কৰা কি কহিব মহত্বটো মাৰভ কতৰা তজু পদ পংকজৰ সুগন্ধ যখক শবদ বতাহে নিয়ে কৰ্ণৰ পথক পাইবাহিত গন্ধ মহা সন্তোষ মিলয় কৰ্ণৰন্ধ্ৰ ভৰি সুখে সদায় শুনয় কথাৰ খপায়া বিষয়ক পৰিহৰে মহাভক্তি তাবে তজু চৰণ ধৰে। ব্ৰহ্মাই কৈ আছে হে প্ৰভু তোমাৰ ভকতৰ মহত্ব কি কম। তোমাৰ পদপংকজৰ যি যশস্যা গন্ধ যশস্যাৰ তোমাৰ গুণ যশ লীলাৰ যি সুগন্ধ, এই সুগন্ধ যেতিয়া শব্দ বতাহে নি লোক সমস্তৰ কৰ্ণত পেলাই দিয়ে, কাণত পেলাই দিয়ে, আৰু সেই শব্দৰূপী যি সেই গন্ধ কাণেদি পান কৰি যিয়ে সন্তোষ পায় আৰু কাণ ভৰি সদায় তোমাৰ সেই গুঞ্জক লীলা পান কৰে, সদায় শুনে, কি হয় বোলে তোমাৰ কথা চৰিত্ৰ অমৃত, তোমাৰ গুণ চৰিত্ৰ অমৃত পান কৰাৰ গতিকে তাৰ বিষয়ত ৰতি কমি যায়, গৈ কি কৰে বোলে বিষয়ক এৰি দিয়ে, এৰি দি কি মহাভক্তিভাৱে তজু চৰণক ধৰে, তোমাৰ চৰণ চিন্তিবলৈ ধৰে। মহাভক্তি মানে প্ৰেমপূৰ্ণভাৱে। তেতিয়া কি হয় তোমাৰ পাৱত লগাই লেক প্ৰেম জুৰি যাইবে কন পাৰ তাৰ হৃদয় এৰি। আৰু সেইজনে প্ৰেম জুৰিৰে তোমাক বান্ধে আৰু তুমি সেইজনৰ হৃদয় এৰি যাব নোৱাৰা হোৱা। তুমি যাৰ হৃদয়ত সদায় প্ৰকাশা সিজনে নকৰে মোক তিকয় অভিলাষা। আৰু যাৰ হৃদয়ত তুমি নিৰন্তৰ প্ৰকাশিত হৈ থাকা সেইজনে আৰু কেতিয়াও মুক্তি সুখো বাঞ্ছা নকৰে, মুকুতিৰ সুখো বাঞ্ছা নকৰে। কি হয় তেওঁ হে পৰম কৃতাৰ্থ ভৈলা শীত মহাজন, সেইজন মহন্ত হৈ গ'ল, সেইজনহে মহন্ত, সেইজনেহে গুৰু হোৱাৰ কাৰণে যোগ্য। এহি মানে থৈল ব্ৰহ্মা দেৱৰ বচন কৃষ্ণ কথা শুনি যেন হৱে কৃত সিদ্ধ সমস্তর বাক্যে করহ
নিৰ্দিত আৰু কৃষ্ণ কথা শুনি ভকতসকল কেনে কৃতকৃত্য হয়, নিজৰ ধন্য মানে নিজকে, জীৱন সাফল হয়, মনুষ্য জন্ম সাফল হয়। চাৰিগিদ্দই তাক কৈ আছে, প্ৰত্যক্ষে প্ৰমাণ দি আছে চাৰিগিদ্দই। কি কয় যে কৃষ্ণক কৰন্ত স্তুতি দক্ষৰ যজ্ঞত, ভাগৱতৰ 4ৰ্থ স্কন্ধত দক্ষৰ যজ্ঞত চাৰিগিদ্দই স্তুতি কৰি কৈ আছে, হে প্ৰভু, হে বুলন্তয়া মাকয়নো গ্ৰহ কৰা যদি, তুজু কথাই অমৃত নিৰ্মলময় নদী, মহানাদয় উন্মত্তয়া মাৰমন মজে, সেই নদী মাজে মজি থাকক যে। হে প্ৰভু, তুমি আমাক কৃপা কৰা, অনুগ্ৰহ কৰা। কি বোলে তোমাৰ যে কথা অমৃত, কেনেকুৱা বোলে নিৰ্মল নদীৰ নিচিনা, আৰু এই নিৰ্মল নদীত যেন আমাৰ মন সদায় মজি থাকে। সহজে তোমাৰ এই নিৰ্মল গুণ যশ চৰিত্ৰ অমৃতত মন মাত্ৰ মজি থাকে, তাৰে কৃপা কৰা। যেন বন পৰাত পুৰীয়া হস্তি ছয়, অগাধ গংগাৰ জলে মজিয়া থাক। যেতিয়া জংঘলত জুই লাগে, হাতীবিলাকৰ গাতো জুইৰ তাপ লাগে বা কেতিয়াবা অলপ চলপ পুৰে, তেতিয়া কি কৰে বোলে হাতীবিলাকে গংগাত যেনেকৈ গৈ পানীত পৰি থাকে, সেই জুইৰ পোৰাৰ যি যন্ত্ৰণা, তাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু তাৰ পৰা আৰু নুঠে সেই হাতী, ঠিক তেনেকৈ এই সংসাৰৰ তিনি তাপৰ পৰা, আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক তাপৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ কাৰণে যাতে জন্ম জন্মাদিক্ৰমে তোমাৰ সেই গুণ যশ লীলা অমৃতত আমাৰ মন মজি থাকে। গতিকে হে প্ৰভু, সেই অমৃত নদীৰ পৰা যেন আমাৰ মন আৰু উঠি নাহে, কেতিয়াও তাৰ পৰা যেন উঠি নাহে, তাকে যাতে মজি থাকে। তেতিয়া কি হ'ব? হে ৰাম, হে পাহৰিবতে বেসংগা ৰজতা দুখ, মিলিবে মনত মহা ব্ৰহ্মানন্দ সুখ। সমস্ত দুখ পাহৰি থাকিম আৰু চিত্তত ব্ৰহ্মানন্দ আনন্দ, ব্ৰহ্ম আনন্দ প্ৰাপ্তি হ'ব। হে যেন ব্ৰহ্মজ্ঞানী নুহি ব্ৰহ্মত পৃথকা, এক ভাৱ হুয়া পায়া থাকয় ব্ৰহ্ম। ব্ৰহ্মজ্ঞানী আৰু ব্ৰহ্মৰ মাজত পাৰ্থক্য নাই। কি হয় বোলে এক ভাৱ হৈ থাকে, ব্ৰহ্মতে লীন গৈ থাকে, ব্ৰহ্মতে মজি থাকে, ব্ৰহ্ম ভাৱতে মজি থাকে। আৰু সেই মতে মজি মন তোমাৰ কথাত, পৰম আনন্দে মগ্ন হৈ বহু সাক্ষাৎ। আৰু সেইকাৰণে ঠিক তোমাৰ যি গুণ যশ চৰিত্ৰ অমৃত, তাত যাতে মন মজি তাত পৰম আনন্দে মগ্ন হৈ থাকিব পাৰোঁ, তাৰে তুমি মোক কৃপা কৰা, অনুগ্ৰহ কৰা আমাক। শ্ৰৱণ বিৰাময়াৰ নুহিবেক মন, এই মানে থৈল সিদ্ধ খবৰ বচন। আৰু তেতিয়া কি হ'ব বোলে নিৰন্তৰ তোমাৰ যি গুণ যশ লীলা অমৃত পান কৰি থাকিব পাৰিম, কেতিয়াও তাত কি নহ'ব বোলে বিৰক্ত ভাৱ নাহিব। এই বুলি কৈ চাৰিগিদ্দৰ ভগৱানৰ প্ৰতি যি স্তুতি, তাক ইয়াতে এৰিলে। আৰু ইয়াৰ পিছত
মহাৰাজ পৃথুৰ বচনৰ দ্বাৰাই পুনৰ দেখুৱাব শ্ৰৱণ মাহাত্ম্য কি, শ্ৰৱণৰ ফল কি, শ্ৰৱণৰ মাহাত্ম্য কি, তাক আমি অহাকালি আমি আলোচনা কৰিম। অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহি মৰণ। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিছ। কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীয় মনস্কাম, ভগতৰ সংগ সদানুগোচক মুখে আও হৰি আও ৰাম।